শাৰদীয় দুৰ্গা পূজাৰ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। আৰু আপোনালোকে নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থাকক। আৰু এইকেইদিনটো আমি বাৰু ব্ৰতত থাকোৱে। সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকেতো থাম্বনেল টাইটেল দেখা পাই গমেই পাইছে। আজি মই বনাবলৈ লৈছোঁ খাৰলিৰ এটা ৰেচিপি। খাৰলিটো সাধাৰণতে সকলোৱে বনাই কৰি খায়। অমিতা ধৰক আমাৰ ঘৰতে থাকে বা নাথাকিলেও আমি দোকানত ধুনীয়াকৈ কিনি আনি আমি খাব পাৰোঁ। আৰু অমিতাটো আমাৰ পেটৰ কাৰণে বহুত ভাল। সিদিনাখন মই ভিডিঅ' চাওঁতে দেখা পালোঁ যে সখীয়ে ইমান ধুনীয়াকৈ বনাইছিলে এই ৰেচিপিটো। মোৰ মানে বহুতেই লোভ লাগিছিলে, গতিকে মই ভাবিলোঁ মই বনাওঁ আৰু মোৰ যিখিনি নেকি ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই, গতিকে তেওঁলোকো উপকৃত হ'ব। আৰু সেইকাৰণে আপোনালোকলৈ মই নিজে বনাই খোৱাৰ লগতে আপোনালোকৰ আগলৈও আগবঢ়াইছোঁ আৰু বহুতেই ধুনীয়া সোৱাদযুক্ত হৈছিল। আজি বনাবলৈ লৈছোঁ এতিয়া অমিতা খাৰলি। অমিতা খাৰলি এনে মই খালি অমিতাই দিও বনাওঁ। আৰু আজি মই বনাব লৈছোঁ দালি আৰু এইফালে কচু আৰু এইটো অমিতা। এইদৰে খাৰলি বনাম আৰু আপোনালোকে চাবচোন কেনেকৈ বনাওঁ। মই সিদিনাখন এটা ভিডিঅ'ত দেখিছিলোঁ আৰু বহুতেই মোৰ মানে খাবলৈ মন গৈছিল আৰু লোভো লাগিছিল। মই বহুত ধৰণে বনাওঁ, কিন্তু এইটো পদ্ধতিত মই বনোৱা নাই। আজি বনাম যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইয়াতে মিঠাতেল দিছোঁ খাৰলি বনাবলৈ আৰু এইফালে লৈছোঁ অমিতা, এইফালে কচুটো আৰু এইফালে দালি কেইটামান লৈছোঁ। এনে মই খাৰলি বনালে মই নহৰু দিওঁ, কিন্তু আমি এতিয়া দুৰ্গা পূজা 2 তাৰিখৰ মানে মহালয়াৰ পৰা আমি মাছ মাংস একো নাখাওঁ, পিঁয়াজ নহৰু খোৱা নাই, গতিকে মই নহৰু আজি ব্যৱহাৰ কৰা নাই। আমি ব্ৰতত আছোঁ যে, গতিকে মই পাঁচপন কেইটামান দিম। পাঁচপন কেইটা দি পেলাই মই ধুনীয়াকৈ বনাম। এতিয়া পাঁচপন কেইটা ফুটাই মই ইয়াতে প্ৰথম অমিতাখিনি ভাজিম। আৰু অমিতাখিনি ভাজি লোৱাৰ পিছতে ইয়াতে মই দিম দালিকেইটা। দালিকেইটা আৰু মই যিকেইটুকুৰা থৈছিলোঁ কচু কেইটুকুৰা ইয়াতে দি মই ধুনীয়াকৈ ভাজিম। আৰু সিদিনাখন দেখিছিলোঁ মোৰ সখীৰ ভিডিঅ'ত, আপোনালোকে সকলোৱে চাই, ৰশ্মি সখী হয় মোৰ। মই মানে দেখা পাই মোৰ খাবলৈও মন গৈছিল আৰু মই এনেকৈ বনাওঁ খাৰলি, কিন্তু মানে মই দাইল দিয়া নাছিলোঁ, গতিকে আজি মই দাইল দি বনাইছোঁ। আৰু এতিয়া এইটো চাওক, মই ইয়াতে আগতে আপোনালোকে দেখিছে আগতে ভিডিঅ' চোৱাসকলে, মই কলাখাৰ সৰুৱাই থৈছোঁ। আগৰখিনি শেষ হৈ গ'ল, এতিয়া আকৌ এইখিনি পৰহি দিনাখন সৰুৱাই লৈছোঁ। মানে খাৰ খাই থাকোঁ যে আমি, সপ্তাহত প্ৰায় মানে এদিন হ'লেও আমি খাৰ খাওঁৱেই। আৰু এতিয়া এইখিনি ভাজি আছোঁ, অলপ পিছত মই ইয়াতে ধুনীয়াকৈ খাৰ দি দিম আৰু নিমখ সোৱাদ অনুপাতে দিব লাগিব। ইয়াতে খাৰত সাধাৰণতে হালধি দিয়া নাযায়, হালধি নিদিওঁ। আমাৰ এনেকুৱা হালধি নিদিলে বেয়া পায়, কিন্তু আজি মই হালধি নিদিওঁ। আৰু এইফালে লৈছোঁ এটা কুন্দুলি আৰু আলু, মই এতিয়া ভাজিম। আমি মানে ভাত বনাই খাইছোঁ যদিও আমি পিঁয়াজ আৰু নহৰুটো মানে ব্যৱহাৰ কৰা নাই এইকেইদিন। এতিয়া মই একদম ধুনীয়াকৈ ভাজি ল'লোঁ দালিখিনি। চাওঁ ইয়াতে মই এতিয়া পানী অলপ দি দিম। পানী গৰমাই থৈছিলোঁ ইয়াতে। আৰু ইয়াতে এতিয়া মই এইখিনি খাৰ থৈছিলোঁ যে, খাৰখিনি দি দিম। এতিয়া আমাৰ এই খাৰলিখিনি একদম ধুনীয়া ৰেডি হৈ গ'ল। আমি এয়াই দিয়ে ভাত খাম, যিহেতুকে আমাৰ ব্ৰতো, আৰু মই খাৰলি খাই ভালো পাওঁ। আৰু অমিতাত এনেও কিমান প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে, আইৰণ আছে, কিমান বস্তু আছে, আৰু মোৰ কাৰণে বিশেষকৈ ভাল। আৰু এইফালে চাওক, ইয়াত মই কুন্দুলিখিনি ভাজি লওঁ আৰু এতিয়া আমি নমাই লওঁ। টেষ্ট কৰি চাইছোঁ, বহুত ধুনীয়া হৈছে। আমাৰ খাৰলি আঞ্জা ৰেডি হৈ গ'ল। আৰু এইফালে কুন্দুলি আৰু আলু ভাজিলোঁ, এইফালে ভাত বাঢ়ি ল'লোঁ। আজি এনেকৈ খাম। আৰু নিৰামিষ খাই আছোঁ যিহেতুকে আমি,
আৰু ইফালে মোৰো ভাত বাঢ়ি লৈছোঁ, এওঁকো দিওঁ খাবলৈ, ইফালে ময়ো লৈছোঁ। আৰু এতিয়া ভাত পানী হ'ল, বনাই কৰি আপোনালোকক অকল খাৰলি ৰেচিপিটোহে আপোনালোকক দেখালোঁ, আৰু বাকী খোৱা কৰাটো আপোনালোকক নেদেখাওঁ জানে। খাই কৰি ল'লোঁ, আৰু মানে পূজাত অলপ বজাৰ নকৰা নহয়, বজাৰ কৰিছিলোঁ আৰু বহুতখিনিয়ে কাপোৰ হ'ল বাৰু। আৰু মই আপোনালোকক মানে যিখিনি নেকি ভিউৱাৰ্ছে মোৰ চাই থাকে তেওঁলোকলৈ বুলিহে অলপ দেখাইছোঁ। আৰু কিছুৱে হয়তো মোৰো এটা আগত এনেকুৱা জীৱন গৈছিল যে পূজাত মই কাপোৰ এযোৰ ল'ব নোৱাৰোঁ, তেনেকুৱা এটা পৰিস্থিতি মোৰ এটা দিন গৈছিল। কিন্তু এতিয়া মোৰ ছোৱালীও দিব পৰা হৈছে, জোঁৱাইহঁতে দিব পৰা হৈছে, সকলো ফালৰ পৰা মোৰ গিফ্টে মই বহুতখিনি পালোঁ। গতিকে মোৰ 4-5যোৰমান কাপোৰেই হ'ল। আৰু ভাবিছোঁ আপোনালোককো দেখাওঁ, মই নাতিলৈও আনিলোঁ, মিষ্টাৰে পইচা দিলে মই নাতি, জোঁৱাই, মাইনা সকলোলৈকে সৰুকৈ হ'লেও কিবা এটা আনিছোঁ। আৰু আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰোঁ যেতিয়া, সেইটোও মই শ্বেয়াৰ কৰিম। মই এতিয়া ভাত পানী খাই ল'লোঁ যেতিয়া আপোনালোকক মই দেখাই দিম বাৰু অলপ। এতিয়া আপোনালোকক দেখাওঁ কাপোৰখিনি। এইযোৰ আনিছোঁ নাতিলৈ, নাতিৰ যেতিয়া দেখাই দিছোঁ, এইটো চাওক, এইটো মৰিগাঁও মঞ্জু ফেশ্বনৰ পৰা আনিছোঁ। আমি মঞ্জু ফেশ্বনৰ পৰা বজাৰ কৰোঁ। আৰু এইটো চাৰ্ট কেনেকুৱা লাগিছে জনাব দেই। এই দুটা হ'ল নাতিৰ। তাৰপিছত এইফালে হ'ল আমাৰ মিষ্টাৰৰ এটা চাৰ্ট, এওঁ চাৰ্ট এটা আনিছোঁ। আৰু এইফালে আছে এইটো জোঁৱাইৰ কাৰণে, এইটো বাৰু নেদেখাওঁ দেই। আৰু এয়া মাইনাই কিনি দিলে, এওঁ মানে এবাৰ আমাৰ দুৰ্গা পূজাত আমাৰ মাইনাই দেৱী দিছে যে, গতিকে এওঁ পূজাত বহিব লাগিব, গতিকে এইফালে এখন ধুতি ডাঠ, আৰু এইটো গেঞ্জি। আৰু এইযোৰ চাওক, এইযোৰ মই গিফ্টে পাইছোঁ। মেখেলাকেইখনহে দেখাইছোঁ, মানে চিলাব দিছোঁ যে, মেখেলাকেইখন আমাৰ মিষ্টাৰে চিলালে। আৰু এইযোৰ হ'ল মাইনাৰ। ইয়াৰ চাদৰখন হ'ল পিয়ৰ ননী, আৰু চাদৰখন ননী আৰু মেখেলাখন ষ্টেবল কটনৰ। আৰু এইযোৰ মই আকৌ মানে মাছাজ অলপ কোমল কাপোৰবিলাকহে পিন্ধি ভাল পাওঁ, ফুলি থাকিলে বেয়া পাওঁ। এইযোৰ হ'ল মাছাজ কটনৰ, এইযোৰ মোৰ মিষ্টাৰে দিছিলে পইচা আনিবলৈ। আকৌ মাইনাই কিনি দিলে এইযোৰ। কেনেকুৱা লাগিছে জনাবচোন। মেখেলাকেইখন এতিয়া ব্লাউজ আৰু চাদৰ মেখেলা মই চিলাবলৈ দি থৈ দিছোঁ। আৰু মই কাপোৰখিনি যে আপোনালোকক দেখালোঁ, মই কাকো দুখ দিবলৈ আপোনালোকক কাপোৰখিনি দেখুওৱা নাই। হয়তো কিছুৱে হয়তো মানে ল'ব নোৱাৰিবও পাৰে ন পূজাত, কিন্তু পূজাটো আমাৰ নতুন কাপোৰ বুলি নহয়। দেৱী মাৰ সকলো কাৰণে আহে পূজাটো, সকলোখিনিৰ কাৰণে। নতুন কাপোৰ নহ'লেও আমি পূজাটো উপভোগ কৰোঁ বা আমি গৈ সেৱা এটা লওঁ। মেইন হ'ল আমি দেৱী মাৰ আশীৰ্বাদটো লোৱা। কিন্তু তথাপিতো যিখিনিয়ে পাৰে ধৰক লয়, আৰু যিখিনিয়ে ল'ব পৰা নাই তেওঁলোকেও দুখ নকৰিব। হয়তো তেওঁলোকেও আজি ল'ব পৰা নাই, হয়তো কালি ল'ব পাৰিব। মোৰো এটা দিন তেনেকুৱা গৈছিল, আগত ল'ব পৰা নাছিলোঁ যদিও আজি ল'ব পাৰিছোঁ। গতিকে সময়ৰ লগে লগে সকলো সলনি হয়। আপুনি এটা কৰ্ম কৰি যাওক, ল'ৰা ছোৱালীক ভালকৈ পঢ়াওক। মেইন হ'ল আমাৰ কাপোৰ কানিটোৱে মেইন নহয়, আমি ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিব পাৰোঁ, ভালকৈ ভাল সংস্কাৰ দি কেনেকৈ এজন ভাল মানুহ বনাব পাৰোঁ, সেই তাৰ পিছত আপোনালোকে দেখিব আপোনালোকৰ জীৱনলৈও বহুত ভাল এটা সময় আহিব যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে তেতিয়া আপোনালোকক দিব পাৰিব। গতিকে তেনেদৰে ময়ো মোৰ ছোৱালীক পঢ়াইছিলোঁ বাৰু। সেইটো বাৰু মাক দেউতাক হিচাপে কষ্ট কৰিবই লাগিব সকলোখিনিয়ে, তাৰ বাদে ল'ৰা ছোৱালীও কষ্ট কৰিব লাগিব, ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব, তেতিয়াহে ধৰক ভালকৈ পাৰিব। আৰু আজি আপোনালোকক মই অলপকৈ হ'লেও বহুতখিনিয়ে কথা ক'লোঁ। আৰু আজি ৰেচিপিটো যদি আপোনালোকে এবাৰ হ'লেও বনাই খাব, আৰু আপোনালোকে পূজাটো ভালকৈ চাব, উপভোগ কৰিব। আৰু আপোনালোকে সকলোৱে ধুনীয়াকৈ পূজাটো উপভোগ কৰক। আৰু মানে উপভোগ কৰাৰ লগতে সকলোৱে যাতে মানে শান্তি শৃংখলাভাৱে সকলোখিনিয়ে নিয়মানুৱৰ্তিতা যাতে পালন কৰি আপোনালোকে পূজাটো যায় কৰে আহে। আৰু সকলোখিনি বিশেষকৈ ল'ৰা ছোৱালী মানে ল'ৰাখিনি আৰু আপোনালোকে গাড়ী মটৰবিলাক চলাওঁতে যাতে অলপ লাহে ধীৰে চলায়, বাইকেই হওক বা গাড়ীয়ে হওক, সকলোৱে লাহে ধীৰে চলায় যাতে। আমাৰ ওচৰতে এইখিনিতে এটা মানে ঘটনা হৈ গৈছে, আমাৰ মনোহা কছাৰী গাঁও বুলি কয়, তাতে এটা বৰ মানে শোকাবহ ঘটনা হৈ গৈছে। বাইক এক্সিডেণ্টৰ এটা ল'ৰা স্পট ডেড হৈ গৈছে। গতিকে সেইফালৰ পৰা মই আপোনালোকক কৈছোঁ যে যাতে আপোনালোকে পূজাৰ সময়তে হওক, এনেতো আপোনালোকে নিয়ম মানিবই লাগে, তথাপিতো আপোনালোকে পূজাৰ সময়ত যাতে আপোনালোকে অলপ হ'লেও বাইকবোৰ লাহে ধীৰে চলায়। যিহেতুকে সকলোখিনি মানুহে আমি ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোখিনি আমি পূজা চাবলৈ যাবই লাগিব। সৰুৰ পৰা ধৰক, সৰুৰ পৰা বয়সস্থ আমাৰ মা দেউতা ককা আইতালৈকে সকলোখিনিয়ে পূজা চাবলৈ যায়। গতিকে আপোনালোকে যাতে শৃংখলাবদ্ধভাৱে সকলোৱে যাতে এই অলপমান হ'লেও নিয়মখিনি পালন কৰে, তেতিয়াহ'লে হয়তো দুই এজনৰ হ'লেও জীৱনটো ৰক্ষা পৰিব, আৰু যাতে তেনেকুৱা এটা মানে দুৰ্ঘটনাজনক যাতে পৰিস্থিতি কেতিয়াও নাহে। সকলোলৈ বহুত মৰম যাচিছোঁ। আপোনালোকে ইমান মৰম চেনেহ দিয়ে, আগলৈও আপোনালোকে মৰম চেনেহ দি থাকিব। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক। সদায় মই আপোনালোকলৈ এটা নতুন কিবা এটা ভিডিঅ' আপোনালোকলৈ দিব বিচাৰোঁ।
আৰু আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ যিহেতুকে মানে এক্সিডেণ্টৰ এই খবৰটো শুনি মোৰ অলপ বেয়াও লাগি আছিলে গতিকে মোৰ দুই এক কথা ইফাল সিফাল হৈ যাব পাৰে আপোনালোকে মোক ভুল নবুজিব আৰু আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আৰু কাইলৈ আহি আছোঁ আৰু এটা নতুন ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ